নমস্কাৰ মই আপিল ৰহমানৰ স্বাগতম জনাইছো এই ইউটিউব চেনেললৈ আজি আমি পঢ়িম তোমালোকৰ ক্লাস 6 ৰ সমাজ বিজ্ঞানৰ যিখন তোমালোকৰ কিতাপ আছে সমাজ বিচিত্ৰা স্বদেশ বিদেশৰ সমাজ পৰিচয় সো এইটো ষষ্ঠ শ্ৰেণীৰ বাবে পাঠ্যপুথি হয় ইয়াৰ বাবে এটা কৰ্মপুথিও আছে হেতু তোমালোকক মই দেখাই দিও সো গতিকে কৰ্মপুথিটোত সাধাৰণতে প্ৰশ্ন থাকে এইটো হৈছে কৰ্মপুথি সো কৰ্মপুথিটো তোমালোকে ডিসকাস মই আগতে কৰিছো তোমালোকক এতিয়া তোমালোকে সবা যি তোমালোকে এইটো কিতাপ তোমালোকে স্কুলত পঢ়াই নপঢ়াই থাকে ন তোমালোকে নাজানা হেতু যেনেকুৱা পাৰ্ট 4 ৰ কাৰণে পাৰ্ট 3 ৰ কাৰণে এইবিলাক প্ৰশ্ন দি আছে এইবিলাক প্ৰশ্নবোৰ পৰীক্ষাত আহিব পাৰে সো এইটো ভিডিও তোমালোকে মোক কবাচোন যে তোমালোকৰ এইটো পাঠ পঢ়াই নাই কৰ্মপুথিটো যে পাৰ্ট 4 যেনেকুৱা দেশ মহাদেশৰ কথা জাপান অতি এইবিলাক প্ৰশ্ন পৰীক্ষাত আহিব পাৰে ঠিক আছে সো তোমালোকে মোক যি ক্লাস 7 8 9 10 ৰ ভিডিও আছে তাতে গৈ কবা যে স্যাৰ ক্লাস 6 ত সমাজ বিচিত্ৰা কৰ্মপুথিটো আমাৰ স্কুলত কৰায় তেতিয়া মই হিবিলাকৰ প্ৰশ্নৰ উত্তৰ দিম ঠিক আছে সাজি এইটো পাঠ এইটো কিতাবৰ যে পাঠ 3 আছে সরি পাঠ 4 আছে দেশ মহাদেশৰ কথা জাপান খুব এটা ইম্পৰ্টেন্ট পাঠ ইয়াত যিখিনি অনুশীলন দিয়া আছে সম্পূৰ্ণখিনি মই সমাধান কৰি দিম উত্তৰ কৰি দিম লগতে পাঠৰ ভিতৰৰ প্ৰশ্ন দি দিম যাতে তোমালোকে পৰীক্ষাত ফুল নম্বৰ পাই যোৱা তোমালোকৰ এমসিকিউ যদি আহে তথাপি পাই যাবা ঠিক আছে তো তোমালোকৰ অনুশীলনীবিলাক ভাগ ভাগ কৰি দিছে যেনেকুৱা পৃষ্ঠা নং 32 চাবা 32 ত অনুশীলনী দিয়া আছে অনুশীলনীত 1 নম্বৰ কৈছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া যেনেকুৱা ক নম্বৰ প্ৰশ্ন যে পৃথিৱীৰ মহাদেশবোৰৰ নাম কি কি সো গতিকে পৃথিৱীৰ মহাদেশবোৰৰ নাম কি কি সো উত্তৰটো কিতাপতে আছে ধুনিয়াকৈ লিখিবা যে উত্তৰ কৰিবা যে পৃথিৱীৰ প্ৰধান মহাদেশ 7খন এছিয়া ইউৰোপ আফ্ৰিকা উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা ওশেনিয়া আৰু এন্টাৰ্কটিকা বা কুমেৰু মহাদেশ পাঁচ ইমানখিনি লিখিবা ক নম্বৰটো উত্তৰ হৈ যাব ইয়াৰ পৰা ষ্টাৰ্ট কৰি ইমানখিনি লিখিবা ঠিক আছে এতিয়া যি 2 নম্বৰ প্ৰশ্ন দিছে যে সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত পৰা মহাদেশখনৰ নাম কি গতি সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত পৰা মহাদেশখনৰ নাম সুধিছে যেটো সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত পৰে সো এইটো কাৰণে তোমালোকে উত্তৰটো চাবা পেজ নম্বৰ 31 ত চাবা ওপৰত দি আছে সো ইয়াত লিখা আছে যেটো উত্তৰ আমেৰিকাৰ কথা কৈছে যে পৃথিৱীৰ তৃতীয় বৃহত্তম মহাদেশ হল উত্তৰ আমেৰিকা এই উত্তৰ আমেৰিকাটো কি কৈছে যে এই মহাদেশখন সম্পূৰ্ণৰূপে উত্তৰ গোলাৰ্ধত অৱস্থিত অৰ্থাৎ এই মহাদেশ মানে উত্তৰ আমেৰিকা সো খ নম্বৰটো কাৰণে উত্তৰ লিখিবা যে উত্তৰ আমেৰিকা মহাদেশখন সম্পূৰ্ণৰূপে উত্তৰ গোলাৰ্ধত অৱস্থিত বা ডাইৰেক্ট উত্তৰটো লিখিবা যে উত্তৰ আমেৰিকা খ নম্বৰৰ উত্তৰ লিখিবা উত্তৰ আমেৰিকাটো সম্পূৰ্ণভাৱে উত্তৰ গোলাৰ্ধত পৰে উত্তৰটো লিখিবা অকল খ নম্বৰৰ কাৰণে যে উত্তৰ আমেৰিকা লিখিবা হৈ যাব বুজি পাইছা যে কোন মহাদেশ সুধিছে আমি লিখিম উত্তৰ আমেৰিকা এতিয়া গ নম্বৰ যে পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালাৰ নাম কি সো পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালাৰ নাম কি গ নম্বৰ প্ৰশ্ন সো গ নম্বৰ কাৰণে উত্তৰটো কৰিবা চাবা যে আমাৰ দক্ষিণ আমেৰিকা আছে যে বিশ্বৰ আটাইতকৈ দীঘল এন্ডিছ পৰ্বতমালা গতিকে যেটো আমাক প্ৰশ্ন সুধিছে প্ৰশ্নটো যে পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালাৰ নাম কি আমি পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালাৰ হ'ব সৰি এটো দীঘল ঠিক আছে দীৰ্ঘতম বা দীঘল পৰ্বতমালাৰ নাম হ'ব এন্ডিছ পৰ্বতমালা ঠিক আছে গতিকে উত্তৰটো লিখিবা যে এন্ডিছ পৰ্বতমালা বাস ইমানখিনি কৰিবা তোমালোকৰ গ নম্বৰৰ উত্তৰ হৈ যাব ঠিক আছে ধুনিয়াকৈ মই কিতাপৰ পৰা দি আছো তোমালোকৰ যাতে সুবিধা হয় ঠিক আছে এতিয়া ঘ নম্বৰ প্ৰশ্ন যে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন গতিকে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি যেনেকৈ আমাৰ ভাৰতবৰ্ষত থাৰ মৰুভূমি আছে তেনেকৈ পৃথিৱীৰ আটাইতকৈ ডাঙৰ গতিকে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমিৰ নাম সুধিছে এইটো আফ্ৰিকা মহাদেশত আছে আৰু হেতু নাম হৈছে সাহাৰা ঠিক আছে ইয়াত তোমালোকে লক্ষ্য কৰিবা পেজ নম্বৰ 30 দি আছে 30 ত যে পৃথিৱীৰ সৰ্ববৃহৎ উষ্ণ মৰুভূমি সাহাৰা এই মহাদেশতে অৱস্থিত ঠিক আছে গতিকে পৃথিৱীৰ সৰ্ববৃহৎ মৰুভূমিটো হৈছে সাহাৰা ঠিক আছে গতিকে এনসাৰত লিখিবা সাহাৰা উত্তৰ কৰিবা সাহাৰা মৰুভূমি বা অকল সাহাৰা লিখিবা উত্তৰ হৈ যাব বুজি পাইছা এতে নেক্সট প্ৰশ্ন দিছে যে পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি 9 নম্বৰ প্ৰশ্ন যে দীঘল নদী কোনখন পৃথিৱীৰ সো দীঘল নদীৰ কাৰণে আমি উত্তৰ কৰিম মই দগাই দিছো ধুনিয়াকে চাবা যে পেজ নম্বৰ 31 ত আছে যে পৃথিৱীৰ আটাইতকৈ দীঘল নদী নীল নদী এই মহাদেশতে আছে গতিকে নীল নদী হৈছে আটাইতকৈ দীঘল নদী গতিকে উত্তৰটো হ'ব নীল নদী আৰু কোনখন মহাদেশত আছে এটো হৈছে আফ্ৰিকা মহাদেশত আছে নীল নদীখন ঠিক আছে গতিকে নীল নদী হ'ব উত্তৰটো 9 নম্বৰৰ কাৰণে অকল নীল নদী লিখিবা উত্তৰ হৈ যাব ঠিক আছে এতিয়া 6 নম্বৰ প্ৰশ্ন যে পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম কি গতিকে বহল নদীখনৰ এইবাৰ নাম সুধিছে এইটো আমাৰ কত আছে এইটো আমাৰ
দক্ষিণ আমেরিকাত আছে বহল নদীটো হৈছে যে আটাইতকৈ বহল নদী আমাজন এই মহাদেশত অৱস্থিত অৰ্থাৎ উত্তৰটো অকল লিখিবা যে আমাজন যে এমাজন ফৰেষ্ট নাম শুনিছিলা নহয় ইউটিউবত এমাজন ফৰেষ্ট এমাজন ৰেইন ফৰেষ্ট বুলি কয় এইটো হৈছে বহল বহুত বহল ঠিক আছে গতিকে যদি প্ৰশ্ন আহে তো যেটো কৈছিল 6 নম্বৰ উত্তৰ হ'ব আমাজন ঠিক আছে এইটো দক্ষিণ আমেৰিকাত আছে দক্ষিণ আমেৰিকা মহাদেশত এতিয়া 6 নম্বৰ প্ৰশ্ন দিছে যে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি গতিকে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ আমি আমাৰ ভাৰততে আছে বা ভাৰত পৰে এছিয়া মহাদেশ ঠিক আছে গতিকে তোমালোকে 6 নম্বৰটো উত্তৰ কৰিবা যে উত্তৰ যে এছিয়া হল পৃথিৱীৰ বৃহত্তম মহাদেশ ঠিক আছে এছিয়া মহাদেশটো পৃথিৱীৰ বৃহত্তম বা ডাঙৰ মহাদেশ এতিয়া 2 নম্বৰ প্ৰশ্ন দিছে যে চমু টকা লিখা ক নম্বৰ দিছে এছিয়া মহাদেশ খ দিছে ইউৰোপ মহাদেশ গ দিছে আফ্ৰিকা মহাদেশ আৰু ঘ দিছে উত্তৰ আমেৰিকা সো এইবিলাকৰ বিষয়ে অকমান আমাক লিখিব কৈছে চমু টকা প্ৰথমত দিছে এছিয়া মহাদেশ সো ক নম্বৰ কাৰণে উত্তৰ কৰিবা এছিয়া মহাদেশৰ কাৰণে সো এছিয়া মহাদেশৰ কাৰণে তোমালোকে ধুনিয়াকে ইয়াৰ পৰা ষ্টাৰ্ট কৰিবা উত্তৰ যে এছিয়া হল পৃথিৱীৰ বৃহত্তম মহাদেশ পৃথিৱীৰ মুঠ মাটি ভাগৰ 1/3 অংশ এই মহাদেশখনে সামৰি আছে বাস ইমানখিনি লিখিলে হৈ যাব আৰু যদি তোমালোকে বিচৰা যে মই আৰু অলপমান লিখিম তেনহলে আৰু লিখিব পাৰা যে এই মহাদেশখনৰ অৰ্থাৎ এছিয়া মহাদেশক বুজাইছে যে এই মহাদেশখনৰ অধিক অংশই উত্তৰ গোলাৰ্ধত পৰে মহাদেশখনৰ দক্ষিণ অংশৰ মাজেৰে পূব পশ্চিমকৈ কৰ্কট ক্ৰান্তি ৰেখা গৈছে বাস ইয়াৰ পৰা ইমানখিনি লিখিবা যেটো চমু টকা ক নম্বৰ আছে এছিয়া মহাদেশ আমাৰ উত্তৰটো হৈ যাব ঠিক আছে এইটো হৈ যাব এটা দিছে ইউৰোপ মহাদেশ এবাৰ ইউৰোপৰ কথা কৈছে সো ইউৰোপ বিচৰা ইয়াত ইউৰোপ দি আছে সো ইয়াৰ পৰা উত্তৰটো ষ্টাৰ্ট কৰিবা যে ইউৰোপ মহাদেশখন এছিয়া মহাদেশতকৈ ভালেখিনি সৰু এই মহাদেশখন গতিকে ইমানখিনি লিখি দেবা ঠিক আছে এই মহাদেশখন এছিয়া মহাদেশৰ পশ্চিমে অৱস্থিত তাৰ পিছত লিখিবা যে মহাদেশখনৰ উত্তৰ অংশৰ মাজেৰে পূব পশ্চিমকৈ গৈছে সুমেৰু বৃত্ত এটো পূব পশ্চিমকৈ গৈছে এটো ইউৰোপ মহাদেশৰ তাৰ পিছত লিখিম যে মহাদেশখনৰ তিনিওফাল পানীৰে আগুৰা আলপছ হল ইউৰোপ মহাদেশৰ সৰ্বোচ্চ পৰ্বতমালা গতিকে গোটেইখিনি লিখি দিবা খ নম্বৰৰ কাৰণে চমু টকা ঠিক আছে ইয়াৰ পৰা ইয়ালৈ এতিয়া গ নম্বৰ দিছে আফ্ৰিকা মহাদেশ গতিকে আফ্ৰিকা মহাদেশৰ বিষয়ে লিখিব দিছে ধুনিয়াকৈ লিখি দিবা যে ইয়াৰ পৰা লিখিবা আফ্ৰিকা মহাদেশ যে এছিয়াৰ পাছতে দ্বিতীয় বৃহৎ মহাদেশ হল আফ্ৰিকা গতিকে ইমানখিনি গোটেই লিখিবা ঠিক আছে তাৰ পিছত লিখিবা যে বিশ্বৰেখা মহাদেশখনৰ প্ৰায় সমাজেদি গৈছে ইমানখিনি লিখিবা গোটেই লিখিবা তাৰ পিছত লিখিবা যে গতিকে এই মহাদেশখনৰ উত্তৰ আৰু দক্ষিণ দুটা গোলাৰ্ধতে প্ৰায় সমানভাৱে বিস্তাৰিত হৈ আছে তাৰ পিছত লিখিম যে এইখনে একমাত্ৰ মহাদেশ যাৰ মাজেৰে কৰ্কট ক্ৰান্তি মকৰ ক্ৰান্তি আৰু বিশ্বৰেখা পাৰ হৈ গৈছে বাস ইমানখিনি লিখিবা হৈ যাব আৰু লিখিব নালাগে ইমানৰ পৰা ইয়াৰ পৰা ষ্টাৰ্ট কৰি ইমানখিনি লিখিবা হৈ যাব এটো আফ্ৰিকা মহাদেশ আছে এতিয়া খ নম্বৰ দিছে যে উত্তৰ আমেৰিকা সো উত্তৰ আমেৰিকা বিষয়ে লিখিবা পেজ নম্বৰ 31 আছে উত্তৰ আমেৰিকা বিষয়ে দিছে যে লিখিম উত্তৰ আমেৰিকা খ নম্বৰটো উত্তৰ ইয়াৰ পৰা ষ্টাৰ্ট কৰিবা যে পৃথিৱীৰ তৃতীয় বৃহত্তম মহাদেশ হল উত্তৰ আমেৰিকা এক ঠেক ভূখণ্ডৰে মহাদেশখন দক্ষিণ আমেৰিকাৰ লগত লগ লাগি আছে ঠিক আছে তাৰ পিছত লিখিম যে এই ঠেক ভূখণ্ডক পানামা যোজক বুলি কোৱা হয় এই মহাদেশখন সম্পূৰ্ণৰূপে উত্তৰ গোলাৰ্ধত অৱস্থিত বাস ইয়াৰ পৰা ইয়ালৈকে লিখিবা তোমালোকে চমু টকা হৈ যাব ঠিক আছে বুজি পাইছা মই আশা কৰিছো তোমালোকে ধুনিয়াকৈ বুজি পাইছা কিতাপৰ পৰা দেখাই দিছো তোমালোকৰ সুবিধা হৈছে এতিয়া সো এতিয়া এইটো প্ৰশ্ন শেষ কৰিলো অনুশীলনী 1 আমি শেষ কৰিলো এতিয়া মোক অনুশীলনী 2 টো দিছে তোমালোকৰ পৃষ্ঠা নং 38 চাবা 38 পেজত চাবা অনুশীলনী 2 দিছে ইয়াত দিছে যে 1 নম্বৰ যে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া যেনেকৈ ক নম্বৰ প্ৰশ্ন যে জাপান দেশখনৰ দুটা প্ৰধান বিশেষত্ব উল্লেখ কৰা গতিকে জাপান দেশৰ দুটা প্ৰধান বিশেষত্ব আমাক উল্লেখ কৰিব দিছে সো গতিকে কিতাপত বহুতো বিশেষত্ব দিছে তাৰ ভিতৰত আমাক দুটা লিখিব লাগে সো তোমালোকক মই দেখাই দিম তোমালোকে চাবা তোমালোকৰ পেজ নম্বৰ 33 চাবা 33 ইয়াত দিয়া আছে জাপানৰ বিশেষত্ব গতিকে ক নম্বৰটো উত্তৰ লিখিবা ইয়াত চাবা পঢ়িবা যে এখন দেশ হিচাপে জাপানৰ বহুতো বিশেষত্ব বা বিশেষ ধৰণৰ বৈশিষ্ট্য আছে তাৰে ভিতৰত তলত উল্লেখ কৰা কেইটা প্ৰধান গতিকে কি আছে গতিকে ডাইৰেক্ট আমি কৰ উত্তৰ কৰিম বিশেষত্ব লিখিব দিছে যিকোনো এটা লিখিব পাৰা এটা 1 নম্বৰ 2 নম্বৰ 3টা
এটা দুটা তিনিটা দিয়া আছে এইফালেও তিনিটা দিয়া আছে এইফালেও 4 5 6 গতিকে 6টা দিয়া আছে বিশেষত যিকোনো দুটা লিখিবা হৈ যাব সো গতিকে যেটো শর্টকে আছে অলপ আছে হেতু লিখিবা যেনকৈ শর্টটো মই দেখাই দিও যে এক নম্বৰটো লিখিবা বৈশিষ্ট্য হিচাপে যে ই এখন সম্পূৰ্ণভাৱে দ্বীপ দেশ বা আইল্যান্ড কান্ট্রি এটো ইংৰাজীত লিখিব নালাগে যি সম্পূৰ্ণভাৱে দ্বীপ দেশ প্ৰায় 14000 দ্বীপৰ সমষ্টি জাপান ইয়াৰে প্ৰায় 250টা দ্বীপত জনবসতি আছে বাকি এটো ডাঙৰ এটো এটা লিখিবা বাকি এটো ডাঙৰ লিখিব নালাগে যেটো সৰু আছে দুটা লিখিব কৈছে 4 নম্বৰটো সৰু আছে 4 নম্বৰটো লিখি দিবা যে দেশখনৰ মুঠ মাটিকালিৰ প্ৰায় 65% অৰণ্য আৱৰি আছে বাস দুটা লিখি দিলো হৈ গল তোমালোকৰ প্ৰশ্নটোৰ উত্তৰ ঠিক আছে কিতাপৰ পৰা দেখাই দিছো কিমান ধুনীয়া হৈছে নহয় যে জাপান দেশখনৰ দুটা প্ৰধান বিশেষত্ব আমি 1 নম্বৰ আৰু 4 নম্বৰটো উত্তৰ হিচাপে লিখি দিবা হৈ যাব বুজি পাইছা একেবাৰে সহজ এতিয়া খ নম্বৰ প্ৰশ্ন দিছে যে জাপান দেশখন গঠিত হোৱা দ্বীপবোৰৰ ভিতৰত কোনটো আটাইতকৈ ডাঙৰ গতিকে জাপান দ্বীপেৰে গঠিত গতিকে সেই দ্বীপৰ ভিতৰত কোনটো আটাইতকৈ ডাঙৰ দ্বীপ এইটো আমাক খুদিছে খ নম্বৰটো প্ৰশ্ন সো গতিকে মই উত্তৰটো ধুনীয়াকৈ দগাই লৈছো খ নম্বৰটো উত্তৰ হ'ব মই ইয়াতে দেখাই দিও মই দগাই লৈছো এটো সব খ নম্বৰ পেজ নম্বৰ 32 আছে যেটা আটাইতকৈ ডাঙৰ বদ্বীপ ইয়াত চাবা যে দেশখনৰ বদ্বীপ সমূহৰ ভিতৰত হুনসুৱেই হৈছে সবাতকৈ ডাঙৰ সো গতিকে এনসারটো উত্তৰ অকল লিখিবা হনসুৱেই যেহেতু এটো জাপানী ল্যাঙ্গুৱেজ এই কাৰণে এনেকুৱা ধৰণৰ ভাষা হনসুৱেই ঠাইৰ নাম ঠিক আছে বদ্বীপৰ নাম এটো ডাঙৰ জাপানৰ হনসুৱেই ঠিক আছে হনসুৱেই এতিয়া নেক্সট গ নম্বৰ প্ৰশ্ন দিছে গ নম্বৰ প্ৰশ্নটো কি দিছে তোমালোকে পঢ়া গ নম্বৰ প্ৰশ্ন কিতাপৰ পৰা সব কিতাপৰ পৰা লাইন টেনচন নকৰিবা যে জাপানৰ এখন সমতল ভূমিৰ নাম লিখা গতিকে যিকোনো এখন সমতল ভূমিৰ নাম লিখিব দিছে সো গতিকে গ নম্বৰটোৰ কাৰণে উত্তৰ কৰিবা গ নম্বৰটো মই কত দগাই থৈছো ইয়াত চাবা গ নম্বৰ উত্তৰ লিখিবা যে কাণ্টো মধ্য উত্তৰ গৰ উত্তৰ কৰিবা গ দি উত্তৰ লিখিবা যে কাণ্টো মধ্য জাপানৰ এটা বিখ্যাত সমতল অঞ্চল গতিকে এটা লিখিব গৈছে এটো বিখ্যাত হয় আৰু সমতল হয় গতিকে এটো লিখিবা উত্তৰটো যে কাণ্টো মধ্য ঠিক আছে পেজ নম্বৰ 34 দি আছে 34 পেজত দি আছে ঠিক আছে এতিয়া আমি নেক্সট সাম ঘ নম্বৰ প্ৰশ্ন দিছে যে জাপানত অনুভূত ঋতু কেইটা কি কি গতিকে ঘ নম্বৰে জাপানত কি কি ঋতু পোৱা যায় হেতু খুদিছে সো ঘৰ উত্তৰটো তোমালোকে কৰিবা ঘৰ উত্তৰ লিখিবা যে উত্তৰ হিচাপে লিখিবা যে উত্তৰ কৰিবা ইয়াত সোৱা যে দেশখনত অৰ্থাৎ জাপানৰ কথা বুজাইছে যে দেশখনত 4টা ঋতু অনুভূত হয় উত্তৰ হিচাপে জাস্ট এইখিনি লিখিবা যে শীত বসন্ত গ্ৰীষ্ম আৰু শৰৎ ইয়াত বৰ্ষা ঋতু কিন্তু নাই যেনেকৈ আমাৰ ইণ্ডিয়াত বা ভাৰতত বা অসমত আছে বৰ্ষা ঋতু এইটো ইয়াত কিন্তু নাই জাপানত কিন্তু নাই সো গতিকে শীত বসন্ত গ্ৰীষ্ম আৰু শৰৎ এই 4টা ঋতুহে আছে এই 4টা অনুভূত হয় বুলি লিখিবা এই 4টা উত্তৰ হিচাপে লিখিবা হৈ যাব খ নম্বৰটো ঠিক আছে তাৰপিছত নেক্সট 19 নম্বৰ প্ৰশ্ন দিছে যে কোনটো ঋতুক ফল বুলি কোৱা হয় গতিকে কোনটো ঋতুক ফল বুলি কোৱা হয় গতিকে কোনটো ঋতুক ফল বুলি কোৱা হয় আমি উত্তৰ বিচাৰিম 19 নম্বৰটোৰ উত্তৰ মই বিচাৰি থৈছো টেনচন নকৰিবা দেখাই দিম এতিয়া 19 নম্বৰটো ইয়াত চাবা পেজ নম্বৰ 35 ত চাবা 35 পেজত দি আছে যেটো কোনটো ঋতুক ফল ঋতু বুলি কোৱা হয় চোৱা যে এই বছৰৰ এই সময়ছোৱাক ফল বুলি কোৱা হয় গতিকে ফল বুলি কোৱা হয় কোন সময়ছোৱাৰ কথা কৈছে গতিকে আমাক 34 পেজত পঢ়িব লাগিব যে শৰৎ কালত অৰ্থাৎ সেপ্টেম্বৰ নৱেম্বৰ গতিকে শৰৎ কালত গৰম কমি আহে আৰু খেতি চপোৱাৰ সময় হয় গছৰ পাত লাহে লাহে সৰিবলৈ আৰম্ভ কৰে এই কাৰণে বছৰৰ এই সময়ছোৱাক ফল বুলি কোৱা হয় গতিকে কোন সময়ছোৱাৰ কথা কৈছে এই শৰৎকাল উত্তৰটো লিখিবা শৰৎকাল 19 নম্বৰৰ উত্তৰ লিখিবা শৰৎকাল ঠিক আছে বুজি পালা এতিয়া নেক্সট 6 নম্বৰ প্ৰশ্ন যে জাপানৰ কত সৰলবৰ্গী গছ পোৱা যায় সৰলবৰ্গী গছ কত পোৱা যায় জাপানৰ 6 নম্বৰ প্ৰশ্ন সো ইয়াৰ উত্তৰ পেজ নম্বৰ 35 তে চাবা 35 পেজত আছে ধুনীয়াকৈ দিছো 6 নম্বৰ সোৱা উত্তৰটো কৰিবা যে পাহাৰীয়া শীতল ঠাইবোৰত সাধাৰণতে সৰলবৰ্গী গছ দেখা যায় বা পোৱা যায় বুলি লিখিবা হৈ যাব 6 নম্বৰটোৰ উত্তৰ ইয়াৰ পৰা ইয়ালৈ ঠিক আছে এতিয়া
এইখিনি প্ৰশ্ন শেষ ওপৰত আছে এতিয়া নেক্সট পেজত 39ত 39 পেজত দিয়া আছে 6 নম্বৰ প্ৰশ্ন যে জাপানৰ তোমালোকে যদি ভিডিওটো দেখা বুজা পোৱা নাই তোমালোকে ভিডিওটোৰ 360p চাবা কোৱালিটি নহলে 480p চাবা হৈ যাব মই 4K দি দিছো 1480 তোমালোকে এইখিনি চালে হ'ল 360 নহলে 480 চাবা দেখা পাবা ঠিক আছে যদি দেখাত অসুবিধা হৈছে 144 240 চালে কিন্তু নহব বা তাতো যদি তোমালোকে চিনি পোৱা হৈ যাব যেহেতু মই কিতাপত দেখাই দি আছো উত্তৰবিলাক সো 6 নম্বৰ প্ৰশ্ন যে জাপানৰ বেছিভাগ মানুহে কি ধৰ্ম পালন কৰে সো কি ধৰ্ম পালন কৰে জাপানৰ বেছিভাগ মানুহে গতিকে 6 নম্বৰ প্ৰশ্ন আমি উত্তৰ কৰিছো ইয়াত ধুনিয়াকৈ উত্তৰ আছে যে একচুয়ালি যেটো চিন্তো আছে চিন্তো হৈছে জাপানৰ পৰম্পৰাগত ধৰ্ম দেশৰ বেছিভাগ বা বেছি সংখ্যক লোকে অৰ্থাৎ প্ৰায় 80% এই ধৰ্ম মানি চলে দ্বিতীয় ধৰ্ম হৈছে বৌদ্ধ আৰু তৃতীয় বা কম সংখ্যক হৈছে খ্ৰীষ্টান ধৰ্ম গতিকে বেছি যেটো ধৰ্ম মানি চলে হেতু হৈছে চিন্তো গতিকে 6 নম্বৰটো উত্তৰ কৰিবা চিন্তো ধৰ্ম মানি চলে ঠিক আছে চিন্তো এটো বেছিভাগ পৰম্পৰাগত ধৰ্ম গতিকে চিন্তো হ'ব উত্তৰটো এতিয়া আমাক প্ৰশ্ন দিছে যে জাপানত শিক্ষিতৰ হাৰ কিমান গতিকে হেতু আমাক জাপানত শিক্ষিতৰ হাৰ কিমান হেতু আমাক প্ৰশ্ন দিছে যে কিমান পাৰ্সেন্ট বা কিমান শতাংশ মানুহ ইয়াত শিক্ষা লাভ কৰিছে জ নম্বৰৰ কাৰণে উত্তৰটো ইফালে দিয়া আছে ধুনিয়াকে ইয়াত চাবা পেজ নম্বৰ 38ত জাপানত শিক্ষিতৰ হাৰ 99% সো এটো হ'ব জ নম্বৰৰ উত্তৰ কৰিবা জাপানত শিক্ষিতৰ হাৰ 99% ঠিক আছে এতিয়া আমাক 2 নম্বৰ প্ৰশ্ন দিছে যে জাপানক কিয় দ্বীপ দেশ বুলি কোৱা হয় 2 নম্বৰটোৰ কাৰণে যেটো উত্তৰ কৰিব লাগিব অকমান বনাই লিখিব লাগিব ভালকে শুনি লও যে জাপানক কিয় দ্বীপ দেশ বুলি কোৱা হয় সে তোমালোকে চাবা প্ৰথমতে দিয়া আছে জাপানৰ বিষয়ে অনুশীলনী 1 ৰ তলতে পেজ নম্বৰ 32 ত যে উত্তৰটো একচুয়ালি লিখিব লাগে যে জাপানত বহুতো দ্বীপ আছে হি কাৰণে জাপানক দ্বীপ যেটো প্ৰশ্ন কৰিছে যে জাপানক দ্বীপ দেশ বুলি কোৱা হয় গতি কিয় কোৱা হয় উত্তৰটো লিখিবা যে এছিয়া মহাদেশৰ ইয়াৰ পৰা স্টাৰ্ট কৰিবা উত্তৰটো যে এছিয়া মহাদেশৰ পূব সীমাত অৱস্থিত জাপান এখন বিশেষ দেশ এই দেশৰ সৰু বৰ বহুতো দ্বীপৰ সমষ্টি সেই কাৰণে ইমানখিনি লিখিবা গটে ইমানখিনি লিখাৰ পিছত লিখিবা যে সেই কাৰণে ইয়াক যি প্ৰশ্ন কৈছে যে সেই কাৰণে ইয়াক দ্বীপ দেশ বুলি কোৱা হয় বাস ইমানখিনি লিখিবা অকমান বনাই হৈ যাব ঠিক আছে গতিকে ইয়াৰ পৰা ইয়ালৈকে লিখিবা দ্বীপৰ সমষ্টি বুলি লিখিবা তাৰ পিছত লিখিবা যে সেই কাৰণে দ্বীপ দেশ বুলি কোৱা হয় বাস এইখিনি লিখিবা হৈ যাব বুজি পাইছা এতিয়া আমাক 3 নম্বৰ প্ৰশ্ন দিছে যে জাপানৰ উদ্যোগৰ বিষয়ে চমুকৈ লিখা গতে উদ্যোগৰ বিষয়ে আমাক চমুকৈ লিখিব দিছে সো উদ্যোগৰ বিষয়ে অকমান লিখিবা সো উদ্যোগৰ বিষয়ে আমাক ইয়াত দিছে সো আমি উত্তৰ কৰিম ইয়াৰ পৰা প্ৰথমতে লিখিবা অকমান যে জাপান এখন উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া ৰাষ্ট্ৰ দেশখনৰ অৰ্থনীতি উদ্যোগৰ ওপৰত নিৰ্ভৰশীল ইয়াৰ এক বৃহৎ অংশ উদ্যোগে আগৰি আছে জাপানৰ প্ৰধান উদ্যোগ অঞ্চলৰ ৰাজধানী টোকিও মহানগৰৰ পৰা কিউছুৰ উত্তৰ অংশত পৰ্যাপ্ত পাই নালাগে ইমানখিনি লিখিবা টোকিওলৈকে লিখিবা টোকিও গতিকে এইটো উত্তৰ তোমালোকে কৰিবা ইয়াৰ পৰা ইয়ালৈকে ঠিক আছে ইমান নালাগে লিখিবা যে জাপান এখন উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া ৰাষ্ট্ৰ দেশখনৰ অৰ্থনীতি উদ্যোগৰ ওপৰত নিৰ্ভৰশীল ইয়াৰ এক বৃহৎ অংশ উদ্যোগে আগৰি আছে জাপানৰ প্ৰধান উদ্যোগ অঞ্চল ৰাজধানী টোকিও গতিকে জাপানৰ ৰাজধানী হৈছে টোকিও বাস ইমানখিনি লিখিবা উত্তৰটো হৈ যাব ঠিক আছে এটো কিহৰ উত্তৰ হ'ব যেটো আমাক কৈছে জাপানৰ উদ্যোগৰ বিষয়ে লিখা হেখিনি লিখিবা 3 নম্বৰ প্ৰশ্নৰ উত্তৰ হৈ যাব জাস্ট ইমানখিনি ইয়াৰ পৰা স্টাৰ্ট কৰি ইমানখিনি লিখিবা হুব হৈ লিখিবা একো চেঞ্জ কৰিব নালাগে সো এতিয়া প্ৰশ্নখিনি শেষ যেনেকৈ ইয়াত ধাৰণা চিত্ৰ দিছে মাইন্ড ম্যাপ দিছে যেনেকৈ এছিয়া জাপান পৰা আৰু জাপানৰ বিষয়ে দিছে যেনেকৈ প্ৰাকৃতিক অৱস্থা মেজি যুগ জনসংখ্যা আৰু সমাজ উদ্যোগ আকৌ প্ৰাকৃতিক অৱস্থাত ভূ-অৱয়ব আছে জলবায়ু আছে অৰণ্য আছে আৰু মেজি যুগ মেজি কি হয় এইবিলাকৰ বিষয়ে অকন পঢ়াই দিও তোমালোকৰ যিবিলাক জাপানত শাসন কৰিছিল মেজি সকলে পেজ নম্বৰ 36 ত চাবা 36 ত 36 পেজ চাবা যে মেজি শব্দৰ অৰ্থ আহিব পাৰে গতিকে মেজি শব্দই আলোক প্ৰাপ্ত বা জ্ঞানী শাসনক বুজায় গতিকে মেজি কি হক বুজায় প্ৰশ্ন যদি আহে যে মেজি কি বুজায় গতিকে লিখিবা মেজি শব্দই আলোক প্ৰাপ্ত বা জ্ঞানী শাসনক বুজায় বাস ইমানখিনি লিখিবা এতিয়া তোমালোকে দলগত কাৰ্য হিচাপে প্ৰশ্ন দিয়া আছে ইয়াত যে ভূচিত্ৰা বুলি চাই দলত আলোচনা কৰি লিখা যেনেকৈ ক নম্বৰ প্ৰশ্ন পেজ নম্বৰ 39 তে দিয়া আছে
যে পৃথিৱীৰ প্ৰধান মহাদেশ কেইখন আৰু কি কি গতিকে এইটো উত্তৰ প্ৰথমতে দিয়া আছে 7খন হৈছে পৃথিৱীৰ প্ৰধান মহাদেশ আমি উত্তৰ কৰিছো উত্তৰটো লিখিবা এইটোৰ কাৰণে সেইটো প্ৰশ্নৰ কাৰণে যে পৃথিৱীৰ প্ৰধান মহাদেশ 7খন এছিয়া ইউৰোপ আফ্ৰিকা উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা ওচেনিয়া আৰু এণ্টাৰ্কটিকা বা কুমেৰু মহাদেশ তাৰ পিছত যেটো প্ৰশ্ন দিছে যে তাৰ পিছত খ নম্বৰ প্ৰশ্ন দিছে যে বিষুৱ ৰেখা কৰ্কট ক্ৰান্তি আৰু মকৰ ক্ৰান্তি ৰেখা তিনিডাল কোনখন মহাদেশৰ মাজেৰে পাৰ হৈ গৈছে সো আমি এটা প্ৰশ্নৰ উত্তৰ কৰোতে কৰিছো কি আফ্ৰিকা মহাদেশৰে পাৰ হৈ গৈছে সো উত্তৰটো তোমালোকে চাবা ইয়াত চোৱা যে আফ্ৰিকা মহাদেশৰ বিষয় আছে ইয়াত ধুনিয়াকৈ লিখা আছে যে এইখনে একমাত্ৰ মহাদেশ যাৰ মাজেৰে কৰ্কট ক্ৰান্তি মকৰ ক্ৰান্তি আৰু বিষুৱ ৰেখা পাৰ হৈ গৈছে গতিকে উত্তৰটো হ'ব আফ্ৰিকা ঠিক আছে আফ্ৰিকা 2 নম্বৰটো উত্তৰ এতিয়া নেক্সট যেটো প্ৰশ্ন দিছে নেক্সট দিছে আমাক গ নম্বৰ প্ৰশ্ন যে পানামা যোজকে কোন কোন দেশক লগ লগাইছে গতিকে পানামা যোজক যেনেকৈ পক প্ৰণালী আছে আমাৰ ভাৰত আৰু শ্ৰীলংকাক লগ লগাইছে তেনেকুৱা তোমালোকৰ চিত্ৰ দিয়া আছে পেজ নম্বৰ 31 ত এইটো চোৱা এইটো হৈছে পানামা যোজক ঠিক আছে যে পানামা যোজক কোন দুটা দেশক লগ লগাইছে এটা হৈছে উত্তৰ আমেৰিকা আনটো হৈছে দক্ষিণ আমেৰিকা ঠিক আছে এই দুটা দেশক লগ লগাইছে সো গতিকে পানামা যোজক যদি কাক বলে আহে বা যোজক যদি কাক কয় হেতু যদি প্ৰশ্ন আহে উত্তৰটো কৰিবা যে দুই বহল স্থলভাগক লগ কৰা ঠেক স্থলভাগক যোজক বলে গতিকে যোজকটো কি দুটা কি হৈছে দুটা যদি বহল স্থলভাগ আছে এইটো বহল স্থলভাগ এইটোতো বহল স্থলভাগ ইয়াত মানুহ থাকে আৰু দুই সাইডত কি সাগৰ ঠিক আছে এই কাৰণে যে লগত ঠেক কৰা স্থলভাগক যদি স্থলভাগ আৰু জলভাগ যি আছে এইটো ঠেক হৈ আছে নহয় এইটোকে যোজক বুলি কয় আৰু পক প্ৰণালী কাক বলে বা প্ৰণালী কাক বলে পৰীক্ষাত আহিব পাৰে লিখিবা যে দুই বহল জলভাগক লগত কৰা ঠেক জলভাগক প্ৰণালী বলে গতিকে পক প্ৰণালী কোনটো দেশৰ মাজত আছে প্ৰশ্ন আহিব পাৰে উত্তৰটো কৰিবা ভাৰত আৰু শ্ৰীলংকাৰ মাজত পক প্ৰণালীটো আছে ঠিক আছে সো আমি যোজক মানে বুজিলো কি দুই বহল স্থলভাগক লগ কৰা ঠেক স্থলভাগ গতিকে সৰি ভুল পৰি আছো যে দুই বহল স্থলভাগক লগ কৰা ঠেক স্থলভাগ গতিকে যে লাষ্ট দুটা বহল স্থলভাগক ঠেক অৰ্থাৎ ইয়াত আহি শেষ হৈছে এইটো হৈছে যোজক ঠিক আছে আৰু পাক প্ৰণালী কি যদি দুটা জলভাগ থাকে বহল জলভাগ তাতে আহি ঠেক খাব তাকে প্ৰণালী বলে যেনেকৈ পক প্ৰণালীটো ভাৰত আৰু শ্ৰীলংকাৰ আৰু উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা হৈছে পানামা যোজক সো গতিকে 3 নম্বৰটো উত্তৰ এইটো হ'ব পানামা যোজক ঠিক আছে এই 3 নম্বৰ প্ৰশ্ন যে কোন কোন মহাদেশক লগ লগাইছে কোন কোন মহাদেশক উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা ঠিক আছে সো ইমানখিনি আছিল ধুনিয়াকৈ মই প্ৰশ্ন উত্তৰখিনি কৰি দিলো সো তোমালোকে চাবা পেজ নম্বৰ 38 ত যি জাপানৰ গাঁও বা গ্ৰাম্য অঞ্চল আছে কি বলে যে জাপানৰ গ্ৰাম্য বা গাঁৱক ইনাকা বলে আমি যেনেকৈ গাঁও বলো গতিকে ইহঁতে গাঁৱক নকয় গাঁও নকয় বা গ্ৰাম্য অঞ্চল নকয় ইহঁতক ইনাকা বুলি কয় ইনাকা এইটো এটা প্ৰশ্ন ইম্পৰ্টেন্ট আছিল ঠিক আছে এই কাৰণে মই দগাই ৰাখিছো এইটো তাৰ পিছত তোমালোকে চাবা মই আৰু বস্তু কিছুমান দগাই ৰাখিছো যেনেকৈ যে মেইজি সকলে বা জাপানত কেতিয়া যুদ্ধ হৈছিল ইয়াত চাবা যে মেইজি যুগৰ পাছত জাপানত সংঘটিত হোৱা উল্লেখযোগ্য ঘটনা বুলি গতিকে মেইজি যুগৰ পিছত জাপানত বহুতো যুদ্ধ হৈছিল যেনেকৈ 1894 চনত চীনৰ লগত যুদ্ধ 1904 চনৰ পৰা 1905 চনলৈকে চলিছিল ৰাছিয়াৰ লগত যুদ্ধ 1914 চনৰ পৰা প্ৰথম যুদ্ধত জাপানৰ অংশগ্ৰহণ তাৰ পিছত 1939 চনত দ্বিতীয় বিশ্বযুদ্ধত জাপানৰ অংশগ্ৰহণ আৰু 1945 চনত দেশৰ হিৰোশিমা আৰু নাগাসাকিত আমেৰিকাৰ দ্বাৰা পৰমাণু বোমা নিক্ষেপ নতুন সংবিধানৰ প্ৰৱৰ্তন আমেৰিকাৰ দ্বাৰা পৰমাণু বোমা নিক্ষেপ গতিকে আমেৰিকাৰ দ্বাৰা পৰমাণু বোমা দিছিলে নিউক্লিয়াৰ এটাক কৰিছিলে জাপানৰ ওপৰত 1945 চনত আমেৰিকাই হিৰোশিমা আৰু নাগাসাকিত সো এইটো যুদ্ধৰ কাৰণে আৰু যি 1946 আছে এইটো ইম্পৰ্টেন্ট 1946 চনত জাপানত নতুন সংবিধান প্ৰৱৰ্তন হৈছিল আৰু 1951 চনত কি হৈছিল কেইবাখনো দেশৰ লগত শান্তি চুক্তি স্বাক্ষৰ হৈছিল ঠিক আছে এইবিলাক ইম্পৰ্টেন্ট তোমালোকে জানিব লাগিব তাৰ পিছত যেনেকুৱা যে ইয়াত হয়তো প্ৰশ্ন থাকিব পাৰে পেজ নম্বৰ 30 চাবা অকন ব্ৰাইটনেছটো কমাই দিও ইয়াত কৈছে যে মেইজি যুগ আৰু তাৰ পৰৱৰ্তী সময়ৰ জাপান সমু ইতিহাস ইয়াত এমনেকৈ ছপাইছে ভালকে দেখাই যোৱা নাই তোমালোকে কিতাপত ভালকে চাবা কেমেৰাত উঠিছে নাই নাজানো ইয়াত চাবা যে 17 শতিকাৰ পৰা জাপানত অৰ্থাৎ 1603 চনৰ পৰা 1866 মিলিটাৰী শাসন চলিছিল গতিকে জাপানত কেতিয়াৰ পৰা কেতিয়ালৈকে মিলিটাৰী শাসন চলিছিল 1603 চনৰ পৰা 1857 চনত আৰু
এই শাসক টকুগাৱা শোগুনেট শাসক বুলি জনা যায় গতিকে এই মিলিটাৰী শাসনত কোনে শাসক আছিলে খুবেই কঠিন নাম ঠিক আছে টকুগাৱা ইংৰাজীত সহজ টকুগাৱা শোগুনেট অৰ্থাৎ শোগুনেট ঠিক আছে শাসক আছিলে গতিকে আৰু ভিতৰৰ বস্তু পঢ়িবা তোমালোকে ঠিক আছে তোমালোকৰ বহুত বস্তু জানিব পাৰিবা আমি নেক্সট ভিডিও তোমালোকৰ যদি নেক্সট পাৰ্ট আছে চেপ্টাৰ 5 ভাৰত পৰিচয় আৰু ভৌগোলিক বৈশিষ্ট্য ডেসক্ৰিপশনত দিয়া আছে তাতে ক্লিক কৰি তোমালোকে চাব পাৰিবা ঠিক আছে আজিলৈকে আহোঁ বায়োটিকা তোমালোকে ভিডিওটো লাইক কৰি দিবা দেই